নমস্কাৰ সকলোকে ডিলাৰ পালোহি আৰু আপোনালোকক মানে গাড়ী আপডেট এখন এটা দি দিম বুলি ভাবিছোঁ কেমেৰাটো ষ্টাৰ্ট হৈ মোৰ কেমেৰাটো চিঞৰি দিছে মোচন চেঞ্চৰ কেমেৰা হয় এই মানে তাত নেটটো পোৱাৰ লগে লগে সি চিঞৰি দিয়ে বা যে কি নহওক গাড়ী এখনৰ আপডেট দিম বুলি ভাবিলোঁ এই আমাৰ ওচৰত টাটা এচি এক্সেল এখন আছে এক্সেলখন আপোনালোকক আজি অকণমান দেখাওঁ বুলি ভাবিলোঁ যিহেতু টাটা এচি গ'ল্ডখনতকৈ এক্সেলখন অকণমান দীঘল হয় গাড়ীখন আৰু মানে কম দামত এখন কম দামত ওলাই যাব 3 লাখ টকাৰ ভিতৰত আছে গাড়ীখনৰ একজেক্ট প্ৰাইচটো মই কৈ আছোঁ অলপ পাছত গতিকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিহেতু বহুত কষ্টৰে আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাওঁ ন গতিকে ছাবস্ক্ৰাইব কৰিলে ভাল লাগে আৰু কিবা এটা আৰু লাইক চাইক কৰিব ভিডিঅ'বিলাকত কমেণ্ট এটাটো কৰিব দামটো বেছি হৈছে কম হৈছে কিবা কিবি আপোনালোকৰ কমেণ্টটো পালে মানে ভিডিঅ' বনাবলৈ ভাল লাগে তো বলক তেতিয়াহ'লে আমি এক্সেলখন দেখাই দিওঁ অকণমান টাটা এচি যিখন এক্সেল হয় গাড়ীখন যিহেতু সোমাইছে সেইটো কাৰণে মই ভিডিঅ'টো বনোৱা নাছিলোঁ আৰু গাড়ীখন অকণমান লেতেৰাও হৈ আছে বাৰু সেইখিনি লেতেৰা চেতেৰাবিলাক বাদ দিয়ক মানে মাত্ৰ গাড়ীখন চাওক আপোনালোকে প্ৰথমতে গাড়ীখনৰ বডিটো দেখাই লওঁ বডিটো বহুত একদম হাৰ্ড বডি বনোৱা আছে চাওক একদম হেভি বডি বনোৱা আছে এইটো আৰু এক্সেলখন হৈছে টাটা এচি এইখন হৈছে গ'ল্ড আৰু এইখন হৈছে এক্সেলখন অকণমান এই বডিটো অকণমান দীঘল হয় হা সেইটো আপোনালোকে চাব আৰু ইয়াৰ অলমষ্ট এইবিলাক ঠিকেই আছে বডি একদম ধুনীয়াকৈ বনাই থোৱা আছে বেক চাইডটো চাওক গাড়ীখনৰ বেলেগ একো অসুবিধা নাই পাছফালৰ টায়াৰ চায়াৰ আনকি গাৰ্ডো লগোৱা আছে হুইল গাৰ্ড আগফালেও লগোৱা আছে হুইল গাৰ্ড গাড়ীখন ধুনীয়াই হৈ আছে 2019 চনৰ গাড়ী হয় গাড়ীখনৰ বিষয়ে অকণমান কৈ দিওঁ আৰু ভাবিলোঁ অকণমান সৰু ভিডিঅ'টো আপোনালোকক জনাই দিওঁ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী ট্ৰান্সফাৰ হৈ যাব আপোনালোকৰ নামত আমি কৰাই দিম সেইখিনি চিন্তা কৰিব লগা নাই এখন ডিজেল ভাৰ্চন হয় অনলি ডিজেল 2019 চনৰ গাড়ী এতিয়া ভিতৰটো অকণমান দেখাই দিব ভিতৰে ছিট কভাৰটো অকণমান ফাটি আছে ছিট কভাৰটো চেঞ্জো কৰিব পাৰিব বাৰু সেইটো একো নাই বাকী ইণ্টেৰিয়ৰটো এনেকুৱা হৈ আছে আৰু ঠিকে আছে অলমষ্ট ঠিকে আছে গাড়ীখন একদম মানে হাফ চেল্ফতে ষ্টাৰ্ট হয় সেইটো চাইছিলোঁ মই 70,000 কিলোমিটাৰ চলিছে এতিয়ালৈকে 70,000 ছামথিং চলিছে আৰু মানে 70,000 কিলোমিটাৰ চলিলে অলৰেডি আৰু গাড়ী চলিলেতো বেয়া নহয় আপোনালোকে জানে আপোনালোকক কওঁৱেই মই গাড়ী চলিলে ভালেই কাৰণ ভালে থকা গাড়ীবিলাকহে চলে গোটেইখিনি বস্তু চব ৱৰ্কিং আছে গাড়ীখনত কৰিব লগা কাম একো নাই এক্সিডেণ্টেল গাড়ী নহয় বাৰু ধুনীয়া হৈছে ক'ৰবাত অকণমান ছিট কভাৰ এইবিলাক ফাটিছে আৰু এইবিলাক চেঞ্জ কৰি ল'ব পাৰিব কাষ্টমাৰে আৰু এইটো এক্সেল চাওক এইটো এক্সেল মডেল আৰু এইটো গ'ল্ড মডেল এখন দৰ্জাও চিলি আছে গাড়ী চিল আছে গতিকে চিল থকা গাড়ীয়ে চেল কৰোঁ আমি ট্ৰান্সফাৰ চব কৰি দিম ফাইনেন্সো হৈ যাব এখন গাড়ী মানে কম টকাতে ওলাই যাব একেবাৰে কম টকাতে ওলাই যাব 2019 গাড়ী যিহেতু একেবাৰে কম টকাত আপোনালোকক উলিয়াই দিবলৈ চেষ্টা কৰিম আপোনালোকে কণ্টেক্ট কৰিব RP মটৰ্ছ গোলাঘাট পলিবৰ নিয়াৰ পেট্ৰল পাম্প আৰু বডি বনাবৰ কাৰণে কোনো প্ৰয়োজন নাই একদম ধুনীয়া হৈ আছে বডি একো কৰিব লগা নাই ইয়াত অনলি ডিজেল টেংক আছে ইউৰিয়া নাই বেটাৰী চেটাৰী চব নতুন লাগি আছে গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব অকণমানি সৰু ভিডিঅ' এটা বনালোঁ যাতে আপোনালোকে টাটা এচি এক্সেলখনো দেখা পায় আৰু এখন কমতে ওলাই যাব মানে দামটো ইয়াৰ একজেক্ট দামটো মই কৰিছোঁ আপোনাক একদম ফাইনেল দাম কৰি দিছোঁ 2,60,000ত আমি এৰি দিব পাৰিম গাড়ীখন আমি উইথ ট্ৰান্সফাৰ চব ডকুমেণ্টছ অ'কে কৰি ট্ৰান্সফাৰ প্লাছ হা তো আহক আপোনালোকে যদি গাড়ীখন অকণমান আপোনালোকৰ বাজেট কম আছে তেতিয়া এইখন গাড়ী ল'ব পাৰে একদম আৰামত চলি থাকিব গাড়ীখন কোনো অসুবিধা নাই একদম ইঞ্জিনৰ হাত দিয়া নাই এতিয়ালৈকে আৰু বেটেৰী চেটেৰী চব এক চাইড লাগি আছে বেটেৰীও এক চাইড লাগি আছে এক চাইডৰ বেটেৰী লাগি আছে এইফালে বেটেৰীটো এইটো খুলি নেদেখাওঁ আৰু বাকী গাড়ী বডি পচা নাই আপোনালোকে বডিটো চাই লওক বডি পচা নাই বডি অ'কে আছে নিচিনা এইবোৰ গ্ৰীচিং চিচিং চব কৰি থোৱা আছে গ্ৰীচিং কৰি থোৱা আছে
বডি চাওক, বডি পচা নাই ক'তো। সেইকাৰণে কৈছোঁ যদি অকণমান কম বাজেট আছে আপোনালোকৰ, মানে 3 লাখ টকাৰ ভিতৰত গাড়ী এখন কিনিম বুলি ভাবি আছে, তেতিয়া এইখন গাড়ী ল'ব পাৰে। কমাৰ্চিয়েল গাড়ী, কিবা এটা ব্যৱসায় কৰিম বুলি যদি ভাবিছে, আৰু গাড়ীখনৰ বডিটো যিহেতু ডাঙৰ, অকণমান যিকোনো বস্তু অকণমান বেছিকৈও যাব। আপোনালোকে চাহপাতৰ ব্যৱসায়ৰ কাৰণে ল'ব পাৰে, বা দোকান চোকান এইবিলাকৰ কাৰণে ল'ব পাৰে, বহুতে ভাড়া মাৰিবৰ কাৰণে ল'ব পাৰে। অকণমান ডাঙৰ বডি হ'লে কিছুমানৰ কাৰণে ভাল হয়, সেইকাৰণে এইখন ল'ব পাৰে। আৰু 3 লাখ টকা বাজেটত, 3 লাখ টকা মানে ভিতৰৰ বাজেটত ইয়াতকৈ ভাল গাড়ী ক'ত পাব? আপোনালোকে নিজে কওকচোন বাৰু, ইয়াতকৈ ভাল গাড়ী ক'ত পাব? দামবিলাক বহুতে কৈ আছিলে যে বহুত বেছি, আৰু ইনক্লুড ট্ৰান্সফাৰ, টেক্স চব আপডেট কৰি দিয়াৰ পাছত আৰু আপোনালোকে ক'ত পাব নিজে চিন্তা কৰক। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। 3 লাখ টকাৰ ভিতৰত বহুতে গাড়ী ল'ম বুলি ভাবি আছে, গতিকে বহুতে গাড়ী কমাৰ্চিয়েল গাড়ী নাপাবও পাৰে, কমাৰ্চিয়েল গাড়ী বহুত কম থাকে। সেইবাবে কৈছোঁ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে কিবা এটা কৰক। তো লগ পাম এটা নতুন ভিডিঅ'ত, বাই বাই। আৰু এখন গাড়ী আছে দেই, দেখুৱাই আছোঁ আপোনালোকক, 2 লাখ টকাৰ ভিতৰৰ বাজেটত, মানে পেচেঞ্জাৰ কাৰ হয়।